নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে আমি অনুশীলনী 6.4 প্ৰশ্ন নম্বৰ 5 আলোচনা কৰিলোঁ। এতিয়া আমি প্ৰশ্ন নম্বৰ 6 আলোচনা কৰিম। ইয়াত কি কৈছে যে প্ৰমাণ কৰা যে সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ মধ্যমা দুডালৰ অনুপাতৰ বৰ্গৰ সমান। এতিয়া ত্ৰিভুজ দুটা এ বি চি আৰু কি হয় পি কিউ আৰ, দুটা সদৃশ ত্ৰিভুজ আছে। তাৰ কি কৰিছোঁ মধ্যমা। মধ্যমা মানে কি হয়, যিকোনো শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীতে, এই শীৰ্ষবিন্দুৰ পৰা বিপৰীতে থকা বাহু কি হয় বি চি, তাৰ মাজত বিন্দু এটা লৈ কিনে কি কৰিব লাগিব, সংযোগ কৰি দিব লাগিব। শীৰ্ষবিন্দুটো আৰু ইয়াৰ তাৰ বিপৰীতে থকা বাহুৰ মধ্যবিন্দুটো সংযোগ কৰা ৰেখাডালক কি বুলি কয়, মধ্যমা। ইয়াত এ ডি আৰু পি কিউ আৰ ত্ৰিভুজত কি হয় পি এছ দুডাল কি আঁকিছোঁ, মধ্যমা আঁকিছোঁ। আমাক দেখুৱাব লাগিব যে এইটোৰ কালিৰ আৰু এইটো কালিৰ অনুপাতটো কিহৰ লগত, এ ডি আৰু পি এছ যিটো আছে, যেনেকৈ বাহুৰ অনুপাতৰ লগত সমান হৈছিলে তেনেকৈ কি হয় মধ্যমা দুডালৰ অনুপাতৰ লগতো কি হ'ব, বৰ্গৰ লগতো সমান হয়, এইটো দেখুৱাব লাগিব। ইতিমধ্যে আমি 6.6 উপপাদ্যত দেখুৱালোঁ যে কি হয় ত্ৰিভুজৰ কালিটো কি হয় অনুৰূপ বাহুৰ লগত সমান আছিলে। আমি একেধৰণে আমি দেখুৱাব লাগিব কি হয় অনুৰূপ যিটো মধ্যমা আছে তাৰ লগতো কি হ'ব, বৰ্গৰ লগতো সমান হ'ব দেখুৱাব লাগিব। ইয়াত লিখোঁ এতিয়া, ধৰা হ'ল কি কৈছে, ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ পি কিউ কি হয় আৰত। এ বি চি আৰু পি কিউৰ সদৃশত কি হয়, দুটা সদৃশ ত্ৰিভুজত এ ডি আৰু পি এছ, এ ডি আৰু পি এছ দুডাল কি হয় পি আৰত ক্ৰমে লিখি দিছোঁ, ক্ৰমে এ ডি আৰু পি এছ কি হয় মধ্যমা। এতিয়া আমি দেখুৱাব লাগিব, প্ৰমাণ কৰিব লাগিব, আমি প্ৰমাণ কৰিব লাগে এৰিয়া এ বি চি ডিভাইড বাই এৰিয়া পি কিউ আৰ। এতিয়া এই কালিৰ অনুপাতটো কিহৰ লগত, মধ্যমা দুডালৰ কি হয় অনুপাত যিটো আছে, এটা আছে তোমালোকৰ এ ডি আৰু বেলেগটো আছে পি আৰু কি হয় এছ, তাৰ কি হয় স্কোৱাৰ লগত কি হয় সমান দেখাব লাগিব। ঠিক আছে, এতিয়া ইয়াৰ কাৰণে আমি কি কৰিম, আমি প্ৰমাণটোৰ কাৰণে কি হয়, আমি এটা কথা জানো যে এ বি চি আৰু পি কিউ আৰ কি হয় সদৃশ হয়। তো সদৃশ হোৱাৰ লগে লগে কি হ'ব, ত্ৰিভুজ এ বি চি, যিহেতু ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ কি হয় পি কিউ কি হয় আৰ হয়, আমাক দিয়া আছে এই বস্তুটো। তো এই দুটা ত্ৰিভুজ যদি সদৃশ হয়, সদৃশ হ'লে কি হ'ব, ইয়াৰ বাহুবিলাকৰ অনুপাতটো সমান হ'ব, লগতে কি হ'ব তোমালোকৰ কোণো সমান হ'ব। ভাবিলোঁ এই কোণটো বি কোণটো কি হয় কিউ কোণৰ লগত সমান হ'ব। আমি ক'ব পাৰোঁ এংগেল বিটো কিহৰ লগত সমান হ'ব, এংগেল কিহৰ লগত কিউ। যিহেতু আমি কি হয় এ বি ডি আৰু কি হয় পি কিউ এছ যিটো আছে, দুটা সৰু সৰু ত্ৰিভুজ, সেই ত্ৰিভুজ দুটা আমি ল'ব লাগে কনচিডাৰত। সেইটো কাৰণে কি হয়, তাৰ কাৰণে আমি প্ৰথমতে বি আৰু কিউটো উলিয়াই লৈছোঁ। ঠিক আছে, তো বি আৰু কি হ'ব কিউটো সমান হ'ব। তাৰপাছত আৰু কি হ'ব তোমালোকৰ বাহুটো, এই এ বি যিটো বাহু আছে এ বি আৰু কি হয় পি কিউ, অনুপাতটো কিহৰ বি চি আৰু কি হয় কিউ আৰৰ লগত সমান হ'ব। আমি লিখিব পাৰিম এ বি বাই পি কিউ ইজ ইকুৱেল টু কি লিখিব পাৰিম, বি চি বাই কি বুলি লিখিব পাৰিম কিউ আৰ। আৰু এটা কথা তোমালোকৰ চোৱা, এই বি চি আৰু কিউ আৰ যিটো আছে, ইয়াত কি হয় তোমালোকৰ ডিটো কি হয়, বি চিৰ মধ্যবিন্দু ডি হয় আৰু কিউ আৰৰ মধ্যবিন্দু কি হয় এছ হয়। তো আমি কি লিখিব পাৰোঁ বি ডিৰ দুগুণ আৰু কি হয় কিউ এছৰ দুগুণ হিচাপে লিখিব পাৰোঁ। বি চিটো কি হয় বি ডিৰ দুগুণ আৰু কিউ আৰটো কি হয় কিউ এছৰ দুগুণ। যিহেতু আমি কি ল'ম এ বি ডি আৰু পি কিউ এছ দুটা ত্ৰিভুজ ল'ম, যাৰ কাৰণে আমি এনেকৈ ধৰণে লিখিব পাৰোঁ এ বি বাই কি হয় এ বি বাই পি কিউ ইজ ইকুৱেল টু এই বি চি জেগাত আমি লিখিব পাৰোঁ 2 অফ কি বুলি লিখিব পাৰোঁ বি ডি বুলি লিখিব পাৰোঁ, আৰু ইয়াত লিখিব পাৰোঁ 2 অফ কি বুলি লিখিব পাৰোঁ কিউ এছ লিখিব পাৰোঁ। কিয় বুলি ক'লে ডি আৰু কি হয় এছ ক্ৰমে কিহৰ বি চি আৰু কিহৰ কিউ আৰৰ কি হয় মধ্যবিন্দু হয়। মধ্যবিন্দু হোৱাৰ লগে লগে দুগুণ বুলি লিখিব পাৰিম। এই বি ডিটো কি হ'ব, বি ডিৰ দুগুণ ল'লে কি পাম বি চি পাম, আকৌ কিউ এছৰ দুগুণ ল'লে কি পাম আমি কিউ আৰ পাম। এতিয়া চোৱা এই 2 কেঞ্চেল গুচি যাব, কাটি যাব 2 তো আমি লিখিব পাৰিম এ বি বাই পি কিউ ইজ ইকুৱেল টু বি ডি বাই কি বুলি লিখিব পাৰিম কিউ এছ বুলি লিখিব পাৰিম। এই বস্তুটো তোমালোকে কনচিডাৰত ল'ব লাগিব, সেইটো কাৰণে ইয়াক ইকুৱেশ্যন নম্বৰ কি লিখিবা 1 লিখিবা। ঠিক আছে, এতিয়া তোমালোকৰ কামটো হৈছে এ বি ডি আৰু কি হয় পি কিউ এছ, এই দুটা ত্ৰিভুজটো কি দেখুৱাব লাগিব, সদৃশ দেখুৱাব লাগিব। এতিয়া ত্ৰিভুজ এ বি ডি আৰু ত্ৰিভুজ কি হয় পি কিউ কি হয় এছ। এতিয়া এ বি ডি আৰু পি কিউ এছত কি হ'ব, আমি লিখিব পাৰিম এ বি বাই
পি কিউ ইজ ইকুৱেল টু বি ডি বাই কিউ এছ, যিটো ইতিমধ্যে আমি উলিয়াই লৈছোঁ। আমি লিখিব পাৰিম এ বি বাই পি কিউ ইজ ইকুৱেল টু বি ডি বাই কি বুলি লিখিব পাৰিম, কিউ এছ বুলি লিখিব পাৰিম। কেনেকৈ? এইটো হ'ল 1ৰ পৰা। ইয়াৰ পাছত আকৌ তোমালোকৰ চোৱা, এই বি আৰু কিউ কোনটো কি হ'ব? সমান হ'ব, যিটো ওপৰত আমি লৈছিলোঁ, যিটো সদৃশ হয়। সদৃশ হোৱাৰ লগে লগে অনুৰূপ কোণ কি হ'ব? ইয়াত অনুৰূপ কোণ লিখিব পাৰোঁ। অনুৰূপ কি হয়? কোণ হয়। তো ইয়াত আমি লিখিব পাৰিম এংগেল বি ইজ ইকুৱেল টু এংগেল কি হয়? কিউ বুলি লিখিব পাৰিম। ঠিক আছে, তো এইটো অনুৰূপ কোণ হয়। ইয়াৰ পাছত তোমালোকে কি হয় লিখিব পাৰা যে এ বি ডি আৰু পি কিউ যিটো এছ আছে, দুটা কি হৈ যাব? সদৃশ হৈ যাব। ত্ৰিভুজ এ বি চি সদৃশ কি হ'ব? ত্ৰিভুজ পি কিউ কি হৈ যাব? এছ। যদি এই দুটা ত্ৰিভুজ এ বি ডি চি লিখিলোঁ, এ বি ডি নহয়, এ বি চি নহয়, এ বি ডি আৰু কি হয়? পি কিউ এছ। এ বি ডি আৰু যদি পি কিউ এছ সদৃশ হয়, তেনেহ'লে কি হ'ব তোমালোকৰ? সদৃশ হৈ গ'ল। কি চৰ্তৰ মতে? বাহু দুযোৰ আছে আৰু এংগেল এযোৰ আছে। বাহু কোণ কি হয়? বাহু চৰ্তৰ মতে কি হৈ যাব? দুটা ত্ৰিভুজ কি হৈ যাব? সদৃশ হৈ যাব। আকৌ এটা কথা তোমালোকৰ, যে সদৃশ যদি হয়, সদৃশ ত্ৰিভুজৰ কি হয়? কালিৰ অনুপাত কি হয়? বাহুৰ অনুপাতবিলাক সমান। যিহেতু এইটো ইকুৱেশ্যন নম্বৰ 1ত লিখিছোঁ, এই বস্তুটো আকৌ লিখিব পাৰা তোমালোকে। এতিয়া আমি এনেকৈ দেখুৱাব পাৰোঁ নহয়, যে এ বি ডি আৰু যদি পি কিউ এছ সমান হয়, তেনেহ'লে এই বস্তুটোৱে সমান হ'ব তোমালোকৰ। এই বস্তুটো নিলিখোঁ বাৰ বাৰ, কাৰণ লিখাৰ প্ৰয়োজন নাই, ইয়াক আমি নিলিখোঁ। তো এতিয়া কি কৰিম? ইয়াৰ পাছত আমি চোৱা, দুটা ত্ৰিভুজ কি হৈ গ'ল? সদৃশ হৈ গ'ল। আৰু এটা বস্তু আমাক দিছে যে কি হয়? এ বি চি আৰু পি কিউ আৰু কি হয়? সদৃশ হয়। এ বি চি আৰু পি কিউ আৰু যদি সদৃশ হয়, যিহেতু আমাক দিছিলে এ বি চি ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ কি হয়? পি কিউ কি হয়? আৰ হয়। তো আমি এনেকৈ ধৰণে লিখিব পাৰোঁ নহয়, এৰিয়া কি বুলি লিখিব পাৰোঁ? এ বি ডি আৰু পি কিউ এছ যিটো আছে, ইয়াত লিখি দিওঁ ৰ'বা, এইটো লিখিব লাগিব, কাৰণ তেতিয়াহে আমি এই ছাবষ্টিটিউশ্যন কৰিব পাৰিম। ৰ'বা, ইয়াত লিখিম হা, এটা বস্তু লিখিম। এই কি হয়? তোমালোকৰ যিটো এ বি আছে, এ বি বাই যিটো পি কিউ আছে, ইয়াত থকা এ বি বাহু আৰু পি কিউ বাহুটো কিহৰ লগত সমান হ'ব? এ ডি বাই পি এছ। আমাৰ এ ডি আৰু পি এছটোৰ প্ৰয়োজন আছে নহয়। এ বিটো কি হয়? পি কিউৰ লগত, আৰু এ ডিটো কি হয়? পি এছৰ লগত। কাৰণ এ বি ডি আৰু কি লৈছোঁ? পি কিউ এছ লৈছোঁ। তাত আমি লিখিম এ বি বাই পি কিউ ইজ ইকুৱেল টু, আমি লিখিম এ ডি বাই কি বুলি লিখিম? পি এছ। এইটো ইয়াক ইকুৱেশ্যন নম্বৰ ভাবি লোৱা। এইটো সদৃশ ত্ৰিভুজৰ বাহু কি হয়? সমানুপাতিক। আৰু ইয়াক ইকুৱেশ্যন নম্বৰ কি দি দিবা? এই বস্তুটো কাটি দিছোঁ মই, এই বস্তুটো নেক্সট পেজত লিখিম। ইয়াক ইকুৱেশ্যন নম্বৰ কি দি দিবা? তোমালোকে 2 দি দিবা। ঠিক আছে, ইকুৱেশ্যন নম্বৰ 2 দি দিবা। এতিয়া মই এ বি চি আৰু পি কিউ আৰু কি হয়? সদৃশ হয়। এই বস্তুটো মই নেক্সট পেজত লিখিম। এ বি চি আৰু পি কিউ আৰু প্ৰশ্নমতে সদৃশ বুলি কৈ দিছে, দুটা ত্ৰিভুজ সদৃশ বুলি কৈছে। তো আমি লিখিব পাৰিম ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ কি হয়? পি কিউ আৰ। যিহেতু তো যদি হয়, তেনেহ'লে আমি লিখিব পাৰিম নহয়, এৰিয়া কি হয়? এৰিয়া এ বি চি ডিভাইড বাই কি হয়? এৰিয়া ত্ৰিভুজ কি হয়? পি কিউ আৰ বুলি লিখিব পাৰোঁ, যিটো কিহৰ লগত সমান হ'ব? এতিয়া অনুৰূপ বাহু, চব বাহু ল'ব নালাগে। আমি কি ল'ম? এ বি আৰু কি ল'ম? পি কিউ ল'ম। কাৰণ এ বি আৰু পি কিউৰ জেগাত কি হয়? এ ডি আৰু পি কিউ বহাই দিব। এ ডি আৰু পি কিউ নহয়, এ ডি আৰু পি এছ হ'ব। এ ডি আৰু কি হয়? পি এছ হ'ব। ঠিক আছে, এইটো পঢ়াব পাৰিম। তো ইয়াৰ কাৰণে কি কৰিম? আমি এযোৰ বাহুৱে ল'ম, এ বি আৰু কি ল'ম? পি কিউ কি হয়? অনুপাতৰ লগত সমান হ'ব, স্কোৱাৰৰ লগত। আকৌ এই বস্তুটো কোনটো ইকুৱেশ্যন ব্যৱহাৰ কৰিম? ইকুৱেশ্যন নম্বৰ 2টো যদি ব্যৱহাৰ কৰোঁ, এ বি বাই পি কিউ জেগাত কি লিখিব পাৰিম? এ ডি বাই আমি পি এছ বুলি লিখিব পাৰিম। আমি লিখিম ইয়াত এ ডি বাই কি বুলি লিখিব পাৰিম? পি এছ বুলি লিখিব পাৰিম, স্কোৱাৰ। এইটো কিহৰ পৰা পালোঁ? 2ৰ পৰা পালোঁ। আমাক এইটোৱে প্ৰমাণ কৰিব লাগে নহয় নেকি? এ বি চি আৰু পি কিউ আৰ অনুপাতটো কি হয়? এ ডি বাই পি এছৰ লগত সমান হয়। তোমালোকৰ চোৱা, এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰ অনুপাতটো কি হয়? এ ডি বাই পি এছৰ লগত সমান হয়। এইটোৱে প্ৰমাণ কৰিব লাগে। আমি এইটোৱে প্ৰমাণ কৰিলোঁ। এতিয়া এই বস্তুটো ইয়াত কাটি দিছোঁ। কি হয়? দুটা ত্ৰিভুজ সদৃশ হোৱাৰ লগে লগে কি হ'ব? সদৃশ ত্ৰিভুজৰ বাহু কি হয়? সমানুপাতিক হয়। তো সমানুপাতিক হোৱাৰ কাৰণে আমি এ বি বাই পি কিউ আৰু কি হয়? এ ডি বাই কি বুলি লিখিম? পি এছ। আগতে বি ডি আৰু কিউ এছটো লিখিছিলোঁৱে, কিন্তু আকৌ এবাৰ কি কৰিলোঁ? এ বি বাই পি কিউ আৰু এ ডি বাই পি এছ। এইটো কিয় লিখিলোঁ? কাৰণ আমি যেতিয়া আকৌ এই এ বি চি আৰু পি কিউ আৰু দুটা ত্ৰিভুজ কি বুলি কৈছিলে? সদৃশ বুলি কৈছিলে। সদৃশ কোৱাৰ লগে লগে কি হয়? আমি সদৃশ কোৱাৰ লগে লগে কি হয়? এই এ বি আৰু পি কিউৰ জেগাত কি ছাবষ্টিটিউট কৰিব পাৰোঁ? মানে বহুৱাই দিব পাৰোঁ। এ ডি আৰু কি হয়? পি এছ বহাই দিব পাৰোঁ। সেইটো কাৰণে এ বি বাই পি কিউ ইজ ইকুৱেল টু এ ডি বাই পি এছ বুলি লিখিলোঁ।
ঠিক আছে তাৰপিছত ছাবষ্টিটিউট কৰিলোঁ বা আমি কি কৰিলোঁ মানখিনি বহুৱালোঁ ইয়াৰ পাছত আমি 7 নম্বৰ কুৱেশ্যনটো লিখিম 7 নম্বৰ প্ৰশ্নটোত কি কৈছে 7 নম্বৰ প্ৰশ্নটো কি কৈছে যে প্ৰমাণ কৰা যে এটা বৰ্গৰ এটা বাহুৰ ওপৰত গঠিত এটা বৰ্গৰ বাহুৰ ওপৰত গঠিত সমবাহু ত্ৰিভুজৰ কালিৰ বৰ্গটোৰ এটা কৰ্ণৰ ওপৰত গঠিত সমবাহু ত্ৰিভুজৰ কালিৰ আধা মানে বৰ্গৰ বাহুৰ ওপৰত এটা ত্ৰিভুজ বনাব লাগিব আৰু বৰ্গটোৰ কৰ্ণৰ ওপৰত এটা ত্ৰিভুজ বনাব লাগিব ইয়াৰ ছবিটো অলপ মই হোল্ড কৰিছোঁ হোল্ড কৰি ছবিটো আঁকি আৰু প্ৰশ্নটো লিখি আকৌ মই ভিডিঅ'টো কণ্টিনিউ কৰিম 7টো চোৱা কুৱেশ্যনটো আৰু মই ডায়েগ্ৰামটো আঁকিলোঁ ইয়াত কি হয় যে এটা বৰ্গ আঁকিলোঁ এ বি চি ডি এটা বৰ্গ আঁকিলোঁ তাৰপিছত বৰ্গটোৰ কি হয় এটা কৰ্ণৰো আঁকিলোঁ বি ডি কৰ্ণৰ ওপৰত আমাক কি কৈছে কৰ্ণ এবাৰ কৰ্ণৰ ওপৰত আৰু এবাৰ কি হয় বাহুৰ ওপৰত আমি কি আঁকিব লাগে সমবাহু ত্ৰিভুজ আঁকিব লাগে ঠিক আছে সমান বাহু হোৱাকৈ তো এতিয়া চোৱা এই কৰ্ণৰ ওপৰত এই বি ডি কৰ্ণৰ ওপৰত মই কি হয় এটা সমবাহু ত্ৰিভুজ আঁকিছোঁ মানে এইটো বাহু তিনিটাই বাহু সমান ডি বি ডি এফ আৰু কি হয় বাহু বি চিৰ ওপৰত কি আঁকিছোঁ মই বি চি ই কি হয় এটা সমবাহু ত্ৰিভুজ মানে দুটা সমবাহু ত্ৰিভুজ আঁকিছোঁ আমাক দেখাব লাগিব এই বাহুৰ ওপৰত অঁকা ত্ৰিভুজৰ কালিটো কি হয় এই কৰ্ণৰ ওপৰত অঁকা ত্ৰিভুজৰ কালিৰ আধা মানে এইটো ডাঙৰ হয় এইটো সৰু হয় আৰু কি হয় এই সৰু ত্ৰিভুজৰ কালিটো ডাঙৰ ত্ৰিভুজৰ কালিটো কি হয় আধা দেখুৱাব লাগিব এতিয়া আমি এটা কথা জানো বৰ্গ হোৱাৰ লগে লগে ইয়াৰ গোটেইখিনি কোণ কিমান হ'ব 90 ডিগ্ৰী হ'ব আৰু লগতে বৰ্গৰ গোটেইখিনি কোণ 90 ডিগ্ৰী হ'ব লগতে কি হ'ব তোমালোকৰ এইটো বৰ্গ আছে গোটেইখিনি বাহু কি হ'ব সমান হ'ব এতিয়া তোমালোকে বি চি ডিত চোৱা বি চি আৰু কি হয় ডি ত্ৰিভুজ বি চি ডিত ত্ৰিভুজ বি চি তাৰপিছত কি হয় ডিত বি চি ডিত আমি কি লিখিব পাৰোঁ আমাক প্ৰথমতে কি হয় বি ডিৰ মান উলিয়াব লাগিব বি ডি কি হয় কৰ্ণ হয় পাইথাগোৰাছৰ সূত্ৰ লগাই কিনে কৰ্ণৰ দৈৰ্ঘ্য ওলাবৰ কাৰণে কি কৰিব লাগিব আমি বি ডি স্কোৱাৰ ইজিকুৱেল টু কি হয় কৰ্ণ স্কোৱাৰ ইজিকুৱেল টু কি হয় ভূমি আৰু লম্ব হিচাপে লিখিব পাৰোঁ তো ভূমি ইয়াত ভাবি লোৱা বি চি হয় আৰু লম্বটো ভাবি লোৱা কি হয় চি ডি মানে কি হয় এইটো 90 ডিগ্ৰী গোটেইখিনি কোণ 90 ডিগ্ৰী হ'ব আৰু কি হয় বি ডি চি ত্ৰিভুজ বা বি চি ডি ত্ৰিভুজ লৈছোঁ য'ত আমি কি উলিয়াম বি ডিৰ মান উলিয়াম তো এতিয়া চোৱা বি চি স্কোৱাৰ ইজিকুৱেল টু কি লিখিব পাৰিম চি ডি স্কোৱাৰ বুলি লিখিব পাৰিম চি ডি স্কোৱাৰ এতিয়া চোৱা যিহেতু কি হয় ই এটা বৰ্গ হয় বৰ্গ হোৱাৰ লগে লগে এই বি চি আৰু কি হয় চি ডি একেই বৰ্গৰ বাহু হয় তো আমি কি হয় চি ডিৰ জেগাটো কি লিখিব পাৰিম চি ডিৰ জেগাটো কি লিখিব পাৰিম বি চি লিখিব পাৰিম কিয়নো বৰ্গৰ সমান কি হয় বাহু হয় বৰ্গৰ সমান বাহু হয় সেইটো কাৰণে আমি লিখিব পাৰিম বৰ্গৰ সমান বাহু তো আমি লিখিব পাৰিম বি ডি স্কোৱাৰ ইজিকুৱেল টু বি চি কিমান হ'ব দুটা বি চি স্কোৱাৰ হৈ যাব আমাক লাগে বি ডি স্কোৱাৰ নহয় আমাক প্ৰয়োজন আছে বি ডিৰ ভেলু তো বি ডিৰ ভেলু লোৱাৰ কাৰণে এইফালে ৰুট আহিব 2 কি হ'ব বি চি স্কোৱাৰ হ'ব য'ৰ পৰা যদি মই ভেলুটো উলিয়াওঁ বি চি বৰ্গমূল আছে বি চি স্কোৱাৰ সেইটো কাৰণে বি চি হ'ব আৰু 2 বৰ্গমূল নাই সেইটো কাৰণে ৰুটটো কি হ'ল বি চি হ'ব ঠিক আছে এতিয়া ইয়াৰ পাছত তোমালোকে চোৱা ইয়াৰ পাছত আকৌ কি হয় যিহেতু দুটা ত্ৰিভুজ কি হয় তোমালোকৰ কি কৈছে সমবাহু ত্ৰিভুজ বুলি কৈছে সমবাহু ত্ৰিভুজ বুলি ক'লে দুটা ত্ৰিভুজৰ কি হ'ব কোণখিনি 60 ডিগ্ৰী হ'ব গোটেইখিনি ত্ৰিভুজৰ দুটা ত্ৰিভুজৰে কোণ কি হ'ব 60 ডিগ্ৰী হ'ব তো আমি ক'ব পাৰোঁ দুটা ত্ৰিভুজ কি হয় সদৃশ হয় আমি ক'ব পাৰোঁ এইটো বি চি ই আৰু কি হয় বি ডি এফ যিটো লিখিছিলোঁ দুটা ত্ৰিভুজ কি হয় সদৃশ হয় যিহেতু আমি লিখিব পাৰিম ত্ৰিভুজ কি হয় বি চি ই আৰু কি হয় ত্ৰিভুজ বি ডি এফ কি হয় বি ডি এফ কি হয় তোমালোকৰ কি ত্ৰিভুজ আছিলে এইটো আছিলে সমবাহু ত্ৰিভুজ সমবাহু সমবাহু ত্ৰিভুজ হ'লে গোটেইখিনি এংগেল কিমান ডিগ্ৰী হ'ব চব এংগেল 60 ডিগ্ৰী হ'ব তো আমি ক'ব পাৰোঁ ত্ৰিভুজ বি চি ই সদৃশ ত্ৰিভুজ কি হ'ব বি ডি কি হৈ যাব এফ হৈ যাব কি চৰ্তৰ মতে এংগেল আৰু কি হয় এংগেল গোটেইখিনি কোণ 60 ডিগ্ৰী হ'ব সেইটো কাৰণে কি হ'ব এংগেল চৰ্তৰ মতে ত্ৰিভুজ দুটা কি হৈ যাব সদৃশ হৈ যাব ইয়াৰ পাছত আমি কি কৰিম সদৃশ হোৱাৰ পাছত আমি কি হয় ত্ৰিভুজৰ কালিৰ অনুপাতটো উলিয়াব পাৰিম আমি উলিয়াব পাৰিম এৰিয়া কি হয় বি চি ই ডিভাইড বাই এৰিয়া কি হয় এৰিয়া লিখিব পাৰিম বি ডি কি হয় এফ এতিয়া বি চি ই আৰু কি হয় বি ডি এফত আমি কি লিখিব পাৰিম এনেকৈ ধৰণে লিখিব পাৰিম বি চি বাই কি বুলি লিখিব পাৰিম বি ডি কি হয় হোল স্কোৱাৰ বুলি লিখিব পাৰিম কাৰণ অনুৰূপ কি হয় ত্ৰিভুজৰ কালিটো কি হয় অনুৰূপ বাহুৰ লগত সমান হ'ব এতিয়া কেনেকৈ হ'ব চোৱা মই মিলাই দেখাই দিছোঁ বি চি ই আৰু কি হয় মই কি ক'লোঁ বি ডি এফ যদি কওঁ তেনেহ'লে এই বি চি বাহুটো কি হয় বি ডি বাহুৰ লগত যদি মই সৰুকৈ আকৌ বি চি ই আকৌ যদি বি
বি ডি এফ তেনেহ'লে কি হ'ব এই বি চি বাহু আৰু কি হয় বি ডি বাহুৰ অনুপাতটো সমান হ'ব আৰু বি ডিটো বি চি লিখি পাইছোঁ ইয়াত বি চি নহয় এইটো বি ডি আকৌ বি ডিৰ জেগাত কি হয় ৰুটটো বি চি বহাব পাৰোঁ তো ইয়াত কি কৰিবা বি চিটো বি চি এৰি দিয়া আৰু বি ডিৰ জেগাত কি বহাই দিবা ৰুটটো কি বহাবা বি চি বহাবা স্কোৱাৰ কৰিবা বি চি কাটি যাব ওপৰত থাকিব 1 আৰু তলত থাকিব ৰুটটো আৰু কি কৰিম স্কোৱাৰ কৰিলে 1ৰ যদি স্কোৱাৰ কৰোঁ 1ৰ স্কোৱাৰ কৰিলে 1 আৰু ৰুটটোৰ স্কোৱাৰ কৰিলে কি হ'ব 2 হ'ব তো অনুপাত হ'ব 1:2 আমি লিখিব পাৰিম এৰিয়া বি চি ই ইজ টু এৰিয়া কি হয় বি ডি কি হয় এফ হ'ব তোমালোকৰ ঠিক আছে এইটো কি হ'ব অনুপাতটো 1:2 এনেকৈ ধৰণে কৰিব লাগিব আমাক ইয়াত কি হয় কালিৰ আধা দেখুৱাবলৈ কৈছে না চৰি আধা দেখুৱাব লাগে অনুপাত নহয় দে চৰি তো আমি এনেকৈ লিখিব পাৰিম এ আৰ কি হয় বি চি ই যিটো তোমালোকৰ আছিলে কি হয় বাহুৰ ওপৰত গঠিত ত্ৰিভুজটো কিহৰ ত্ৰিভুজৰ কালিৰ আধা হয় 1/2 এই কণ্টিনিউ যদি লিখি যাওঁ মই এৰিয়া বি চি ই বাই এৰিয়া মই কুৱেশ্যনটো লাষ্টৰ পাহৰি গ'লোঁ কি আছিলে সেইটো কাৰণে খেলি মেলি কৰিলোঁ তোমালোকে ভালকৈ চাই যাবা এই বস্তুটো বাৰে বাৰে নিলিখোঁ ইয়াত লিখি দিছোঁ এৰিয়া বি চি ই ডিভাইড বাই এৰিয়া বি ডি এফ আমি বি ডি এফটো সেইফালে গ'লে কি হ'ব পূৰণ হৈ যাব তো এৰিয়া কি হ'ব বি ডি এফ মই এইটো কৰোঁতে পাহৰি গ'লোঁ এইটো প্ৰমাণ কৰিব দিছিলে এৰিয়া বি চি ইটো কি হয় এৰিয়া বি ডি এফৰ হাফৰ লগত সমান হয় এইটোৱে প্ৰমাণ কৰিব লাগিছিলে এই বস্তুটো তোমালোকে চাই ল'বা এইখিনি চাবা প্ৰমাণ হৈ গ'ল ইয়াৰ পাছত দুটা শুদ্ধ উত্তৰ বাছি ওলোৱা আছে সেইটো মই তোমালোকৰ নেক্সট ভিডিঅ'ত তেনেকৈ কৰি দিম সেইখিনি ভালদৰে চাই ল'বা থেংক ইউ